নমস্কাৰ সকলোকে পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি এই ভিডিঅ'ত কেনেদৰে আপোনালোকে নিজৰ মোবাইলৰ পৰাই নাইবা কম্পিউটাৰৰ পৰা আপোনালোকে আপাৰ কাৰ্ড অৰ্থাৎ ABC কাৰ্ড এপ্লাই কৰিব পাৰিব সকলোখিনি প্ৰচেছ দেখুৱাম। তাৰ বাবে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, তেতিয়াহে আপোনালোকে অতি সহজতে বুজি পাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰি দিব, যাতে এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকে সকলোতকৈ প্ৰথমতে পায়। প্ৰথমে আপোনালোকৰ নিজৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অন কৰিব। অন কৰাৰ পিছত আপোনালোকে গুগলত আহিব। গুগলত অহাৰ পিছত এতিয়া আপোনালোকে গুগলত লিখি দিব ABC কাৰ্ড এপ্লাই বুলি লিখি দিব। লিখাৰ পিছত আপোনালোকে চাৰ্চত ক্লিক কৰি দিব। চাৰ্চত ক্লিক কৰাৰ পিছত ছেকেণ্ড যিটো অফিচিয়েল ৱেবছাইট ABC একাডেমিক বেংক অফ ক্ৰেডিট টেষ্ট, ইয়াত ক্লিক কৰি দিব। এতিয়া আপোনালোকৰ সন্মুখত এনেদৰে আহিব। আপোনালোকে চাব পাৰে জইন ABC। এতিয়া একেবাৰে তলত আপোনালোকে চাইন আপ উইথ ডিজিলকাৰ এটা অপশ্যন পাব, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত মেৰী পেহেচান বুলি এনেদৰে আহিব। ইয়াত আপোনালোকে তিনি ধৰণে চাইন আপ কৰিব পাৰে, নাইবা মোবাইল নাম্বাৰ দিয়ে, নাইবা ইউজাৰ নেম দিয়ে, নাইবা আদাৰ্ছ দিয়ে। আপোনালোকে আদাৰ্ছ দিয়ে চাইন আপ কৰিব, এইটোৱে সকলোতকৈ বেষ্ট। ইয়াত ক্লিক কৰি দিব আদাৰ্ছত। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত এটা অপশ্যন পাব চিলেক্ট ID, ইয়াত ক্লিক কৰিব। ইয়াত চিলেক্ট ID আপোনালোকক তিনিটা অপশ্যন দিব, আধাৰ, পান, ড্ৰাইভিং লাইচেঞ্চ। আপোনালোকৰ ওচৰত যিটো ডকুমেণ্ট আছে সেইটো চিলেক্ট কৰিব। ইয়াত মই পান কাৰ্ডটো চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰাৰ পিছত ইয়াত আপোনালোকে যিটো ID চিলেক্ট কৰিব সেই ID নম্বৰটো ইয়াত লিখি দিব। যদি আপুনি পান কাৰ্ড চিলেক্ট কৰে তেনেহ'লে পান কাৰ্ডৰ নম্বৰ, যদি আপুনি আধাৰ কাৰ্ড চিলেক্ট কৰে আধাৰ কাৰ্ডৰ নম্বৰ, যদি আপুনি ড্ৰাইভিং লাইচেঞ্চ চিলেক্ট কৰে তেনেহ'লে ড্ৰাইভিং লাইচেঞ্চৰ যিটো নম্বৰ হয় সেইটো লিখি দিব। তাৰপিছত আপোনালোকে পিন বুলি এটা অপশ্যন পাব। যদি আপোনালোকে পিন নাম্বাৰ ৰাখিব বিচাৰে তেনেহ'লে পিন নাম্বাৰটো লিখি দিব। যদি ৰাখিব নিবিচাৰে তেনেহ'লে পিনলেছ অথেণ্টিকেশ্যন, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত টাৰ্ম এণ্ড কণ্ডিশ্যন দিয়া আছে, এইটো আপোনালোকে বাকচটোত ট্ৰিক মাৰ্ক দি দিব। ট্ৰিক মাৰ্ক দিয়াৰ পিছত আপোনালোকে এবাৰ চাই ল'ব যে আপোনালোকৰ যিটো ডকুমেণ্ট চিলেক্ট কৰিছে সেই ডকুমেণ্টৰ নাম্বাৰটো শুদ্ধ আছেনে নাই। যদি শুদ্ধ আছে তেনেহ'লে চাইন ইনত ক্লিক কৰি দিব। ইয়াত মোৰ নিজৰ পান কাৰ্ডৰ নাম্বাৰটো বহুৱাই দিলোঁ। বহুৱাৰ পিছত এতিয়া মই চাইন ইনত ক্লিক কৰি দিম। আপোনালোকে যিটো ডকুমেণ্ট চিলেক্ট কৰিব সেই ডকুমেণ্টৰ নম্বৰটো দি দিব। দিয়াৰ পিছত আপোনালোকে চাইন ইনত ক্লিক কৰি দিব। চাইন ইনত ক্লিক কৰাৰ পিছত পেজটো লোডিং হ'ব, আপোনালোকে অলপ ৱেইট কৰিব। তাৰপিছত আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP আহিব। আপোনালোকে OTPটো ইয়াত বহুৱাই দিব লাগিব। বহুৱাৰ পিছত আপোনালোকে চাইন ইনত ক্লিক কৰি দিব। এতিয়া ইয়াত মই মোৰ নিজৰ OTPটো মই ইয়াত বহুৱাই দিলোঁ। বহুৱাৰ পিছত এতিয়া মই চাইন ইনত ক্লিক কৰি দিম। আপোনালোকেও ক্লিক কৰি দিব। এতিয়া আপোনালোকৰ সন্মুখত আপোনালোকৰ নিজৰ ফটো আৰু নিজৰ নামটো শ্ব' হ'ব। আৰু এফালে আপোনালোকে দেখা পাব যে আপোনালোকৰ কাৰ্ডখন অলৰেডি আপোনালোকৰ সন্মুখত ওলাই আছে। এতিয়া এই কাৰ্ডখন ডাউনলোড কৰিবলৈ কাৰণে পুনৰ আপোনালোকে গুগলত আহিব লাগিব। মানে আপোনালোকে নিজৰ আধাৰ কাৰ্ডৰ নম্বৰ নাইবা পান কাৰ্ডৰ নম্বৰ নাইবা ড্ৰাইভিং লাইচেঞ্চৰ নম্বৰ দি আপোনালোকে কাৰ্ডখন নিজৰ OTP দি আপোনালোকে কাৰ্ডখন বনাই ল'লে। এতিয়া আপোনালোকে এই কাৰ্ডখন ডাউনলোড কৰিবলৈ কাৰণে পুনৰ আপোনালোকে গুগলত আহিব লাগিব। গুগলত অহাৰ পিছত আপোনালোকে চাৰ্চ কৰি দিব, আপোনালোকে উমাং বুলি লিখি দিব। উমাং বুলি লিখাৰ পিছত চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত উমাং যিটো অফিচিয়েল ৱেবছাইট ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত একেবাৰে ওপৰত চাৰ্চ বাৰ আছে, সেই চাৰ্চ বাৰত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত কেৱল আপোনালোকে ABC বুলি টাইপ কৰি দিব। ABC বুলি টাইপ কৰাৰ পিছত ABC ID এনেদৰে আহিব, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকক মোবাইল নম্বৰ আৰু এমপিন খুজিব। যদি আপোনালোকে উমাং প্ৰথমবাৰৰ বাবে লগ ইন কৰিব বিচাৰিছে তেনেহ'লে একেবাৰে তলত ৰেজিষ্টাৰ হেয়াৰ বুলি আছে, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে পপ আপ আহিব। আপোনালোকে এলাউড ক্লিক কৰি দিব, কেনচেলত ক্লিক কৰি দিব, অ'কেত ক্লিক কৰি দিব। এতিয়া আপোনালোকে নিজৰ মোবাইলৰ নাম্বাৰটো আৰু আপোনালোকৰ ষ্টেট কি হয় সেইটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত ইয়াত টাৰ্ম এণ্ড কণ্ডিশ্যন আছে, এই বাকচটোত ট্ৰিক মাৰ্ক দি দিব। ট্ৰিক মাৰ্ক দিয়াৰ পিছত আপোনালোকে ৰেজিষ্টাৰত ক্লিক কৰি দিব। ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলৰ নাম্বাৰটো ৰেজিষ্টাৰ হৈ যাব। এতিয়া তললৈ স্ক্ৰল অন কৰিব। স্ক্ৰল অন কৰাৰ পিছত ইয়াত লগ ইন হেয়াৰ বুলি পাব, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে যিটো মোবাইল নম্বৰ এইমাত্ৰ ৰেজিষ্টাৰ কৰিছিলে সেই মোবাইলৰ নাম্বাৰটো ইয়াত বহুৱাই দিব। বহুৱাৰ পিছত আপোনালোকে লগ ইন উইথ OTP বুলি এটা অপশ্যন পাব,
সেই লগইন উইথ OTP অপশ্যনত ক্লিক কৰি দিব। যদি আপোনালোকে এমপিন বনাইছিলে তেনেহ'লে এমপিনটো দি দিব। যদি আপুনি এমপিন বনোৱা নাই তেনেহ'লে লগইন উইথ OTP অপশ্যনত ক্লিক কৰি আপোনালোকে লগইন হ'ব পাৰে। এতিয়া ইয়াত মই মোৰ নিজৰ মোবাইলৰ নাম্বাৰটো দি দিলোঁ। দিয়াৰ পিছত এতিয়া মই লগইন উইথ OTP অপশ্যনত ক্লিক কৰি দিম। আপোনালোকেও ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত চেণ্ড OTP বুলি এটা অপশ্যন আহিব, ইয়াত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে দেখা পাব যে এন OTP হেজ বিন জেনেৰেটেড এণ্ড চেণ্ড টু ইয়ৰ মোবাইল নাম্বাৰ ছাকচেছফুলি। আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP পঠিয়াই দিব। এতিয়া দেখিছে মোৰ মোবাইলত এটা OTP আহি গ'ল। এতিয়া সেই OTPটো মই ইয়াত বহুৱাই দিম। এতিয়া ইয়াত মই মোৰ নিজৰ OTPটো বহুৱাই দিলোঁ। বহুৱাৰ পিছত মই ভেৰিফাই OTP অপশ্যনত ক্লিক কৰি দিম। আপোনালোকেও ক্লিক কৰি দিব। আপোনালোকৰ সন্মুখত এনেদৰে আহিব। এতিয়া আপোনালোকে ABC ID কাৰ্ড ডাউনলোড কৰিবলৈ কাৰণে আপোনালোকে একেবাৰে ওপৰত আপাৰ ID বুলি এটা অপশ্যন পাব, মানে ABC ID, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত নিজৰ ABC ID কাৰ্ডখন নাইবা আপাৰ কাৰ্ডখন ডাউনলোড হৈ যাব। দেখিছে মোৰ নিজৰ মোবাইলত আপাৰ ID নাইবা ABC কাৰ্ডখন ডাউনলোড হৈ গ'ল। এনেদৰে আপোনালোকে ABC কাৰ্ডৰ বাবে ৰেজিষ্টাৰ কৰিব পাৰিব। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে আৰু কেনেদৰে আপোনালোকে ABC কাৰ্ড অৰ্থাৎ আপাৰ ID ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু কেনেদৰে ডাউনলোড কৰিব পাৰিব সকলোখিনি প্ৰচেছ বুজি পালে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছিলে পেজটো ফ'ল' কৰি দিব, যাতে এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকে সকলোতকৈ প্ৰথমতে পায়। আজিলৈ বাই বাই। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। জয় আই অসম।